আজি এটা বৰ ঐতিহাসিক দিন আৰু এটা দুখৰো দিন যে আমি এনেকুৱা এখন গ্ৰন্থ আজি উন্মোচন কৰিবলগীয়া হৈছে, যিখন গ্ৰন্থ কৰিবলগীয়া নহৈছিলে, কিন্তু কি কৰিব, স্বৰ্গদেউ আহোম ৰজা থকাৰ দিনৰ পৰা আপোনালোকে জানেই ধৰ্মৰ বিদ্ৰোহ হৈছিল, ধৰ্মৰ কাৰণে মায়েমৰা বিপ্লৱ হৈছিল। বিপ্লৱ হোৱাৰ পাছত এচাম মানুহ ওলাই গ'ল, অনিৰুদ্ধপন্থীসকলে মায়েমৰা ধৰ্ম নামে মায়েমৰা ধৰ্ম কৰিলে। দামোদৰদেৱে ব্ৰহ্মসংহতি কৰি তেখেতে ওলাই গ'ল ব্ৰহ্মসংহতি লৈ। তাৰ পাছত মাধৱদেৱে আকৌ 12জন শিষ্যক শিষ্যস্ত্ৰ দিলে। সেই 12জন শিষ্যৰে আকৌ 3 সংহতি উলিয়ালে, নিকা সংহতি, মানৱ সংহতি, কাল সংহতি উলিয়াই মুঠতে 4 সংহতি হ'ল ব্ৰহ্মসংহতি লৈ। তাৰপিছত আমাৰ শংকৰদেৱ গুৰুজনাই যিটো উদ্দেশ্য লক্ষ্য লৈ এই বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিছিলে, সেই ধৰ্মটো বিজতৰীয়া হৈছিলে, শেষ হৈ গৈছিলে। শেষত মাধৱদেৱেই শৰণ দিয়া, তেওঁ শিক্ষা দিয়া 12জন শিষ্যৰে এজন আছিলে আমাৰ গোপালদেৱ। সেই গোপালদেৱে দেখিলে যে ইছৰাম শংকৰদেৱৰ দৰ্শনখিনি এতিয়া শেষ হ'ব, গোটেইবিলাকে সংহতি কৰি তেওঁলোকে একোখন সত্ৰ কৰি ভকতৰ লোভত তেওঁলোকে নিজৰ নিজৰ নীতি নিয়মেৰে এইবিলাক বেলেগ বেলেগ কৰিলে, ধৰ্মটো নাইকিয়া হৈ গৈছিলে। তাৰপিছত গোপালদেৱে এই নেপালী ল'ৰাজন, যিজনৰ নাম, তেখেতৰ নাম, দেউতাকৰ নাম গুণ্ডাগিৰি আছিলে আৰু হৰকণ্ঠগিৰি আছিলে বৰ্তমান আমাৰ গুৰুজনৰ নাম। এই হৰকণ্ঠগিৰিয়ে তেওঁলোকে লখিমপুৰৰ পৰা গৈ এই গোপাল আতাৰ ওচৰত তেওঁ শৰণ ললেগৈ, তেওঁ তাত শিক্ষা ল'বলৈ গৈছিলে। তেতিয়া গোপালদেৱে এখেতকে এজন উত্তম পুৰুষ বুলি জানি তেখেতক নেপালীৰ পৰা তেওঁক অসমীয়া কৰিলে আৰু তেওঁক আগৰ হৰকণ্ঠগিৰি নামটো আঁতৰাই অনিৰুদ্ধ ৰূপে নামাকৰণ কৰি এই শংকৰদেৱৰ যিবিলাক পুথি পাতি আছে তেওঁক দি বাক্য দিলে যে তুমি এইবোৰ চাই তুমি ৰচনা কৰিবা আৰু এটা ধৰ্ম প্ৰকাশ কৰাগৈ। তেতিয়া অনিৰুদ্ধ গুৰুৱে কি কৰিলে, এইখিনি লৈ আহি তেখেতে নাহৰাতিত 26 বছৰ কাল শংকৰদেৱৰ এইখিনি অধ্যয়ন কৰি তেওঁ 5খনকৈ গ্ৰন্থ লিখিলে। এই গ্ৰন্থ লিখাৰ পাছত সেইখিনি তেওঁ শৰণ ভজন দিলে। প্ৰথমে ধেলিদৰ যি ধ্যানপতি বসন্তী মুছলমানজনক দিলে, তাৰপিছত কৈৱৰ্তসকলক দিলে, তাৰপিছত ক্ৰমান্বয়ে বাকীসকলক দি গ'ল। তাৰপিছত তেখেতৰ মৃত্যু হ'ল। তাৰপিছত তেওঁ পুতেক বহিলে কৃষ্ণদেৱৰ পিছত হৰিৰামদেৱৰ পিছত নিত্যানন্দদেৱ। সেই সময়তেই আহোম ৰজা লক্ষীসিংহ, গদাধৰ সিংহ, আপোনাৰ খুৰা ৰজা, এইসকলৰ মানে অত্যাচাৰ চলিলে যে মায়েমৰা ভকত নিধনযোগ্য, গোটেই মাৰি মেলি শেষ কৰিলে। 12 লাখ মাৰিলে, 8 লাখ ভকত, 4 লাখ ভকতনিক মাৰি এই লাষ্ট টাইমত যিখিনি পলাই মেলি থাকিলে সেইখিনিয়ে গৈ উজনি থিতাপি ললে। কিছুমান এইফালে যোৰহাট, শিৱসাগৰ এইফালে থাকিলে। সেইখিনি লৈ আমি এমুঠিমান মায়েমৰা মানুহে এতিয়া আমি অসমত আছো 25-30 লাখ মান, আমাৰ 10খন জিলাত আছে। আমি এতিয়া আমাৰ ধৰ্মটো চলাই খাই আছো। তেওঁলোকে চাওকচোন, এই আহোম ৰজা পতন হোৱাৰ পাছত প্ৰথমে মাধৱ দাস বুলি এজনে আদি চৰিত লিখালে আৰু মাধৱ দাসে লিখিলে শেষত লিখিতম মাধৱম। মানুহে ভাবিলে মাধৱদেৱে লিখা আদি চৰিত, সেইখন কুৎসা ৰচনা কৰিলে, যিখনত অনিৰুদ্ধ গুৰুক ভাগত চোৰ, ছোৱালী চোৰ আদি কৰি এইবিলাক বহুত বদনাম দিলে। আৰে অনিৰুদ্ধ গুৰুতো ছোৱালী চোৰ হয়, কিন্তু আমাৰ অনিৰুদ্ধ নহয় ন, দাপৰ যুগৰ শ্ৰীকৃষ্ণৰ নাতিয়েকে উশাক চুৰ কৰি নিছিলে, সেইজনে অনিৰুদ্ধ। আমাৰ জন চোৰ নহয়। হয়, ভাগৱত চোৰো আছে অনিৰুদ্ধ কলিতা, সেইজন মাধৱদেৱৰ সম্বন্ধৰ নাতিয়েক। আমাৰ জন নহয়। এইবিলাক ৰচনা কৰি কুৎসা ৰচনা কৰি আমাৰ ধৰ্মটো সেৱা কৰিবলৈ যি টি লিখিলে এইবিলাক। তাৰপিছত এইবিলাক গ'ল। ইষ্ট ইণ্ডিয়া কোম্পানী আহিলে। ইষ্ট ইণ্ডিয়া কোম্পানীটো ছাৰ এডৱাৰ্ড গেইট চাহাবে এসোপা লিখি থৈ গ'ল। এইবিলাক এই কুৎসা ৰচনা কৰা সেই আদি চৰিতৰ পৰাই তেখেতেও এসোপা লিখি থৈ গ'ল। এইবিলাক এতিয়া ৰাইজে পঢ়িছে, আমাৰ ল'ৰা ছোৱালীও পঢ়িছে। আনহে নেলাগে আমাৰ দেশৰ স্বতন্ত্ৰ সংগ্ৰামী অসমৰ মণিৰাম দেৱানেও তেখেতে ইমান ভাল কাম কৰিলে দেশৰ কাৰণে। তেখেতে কিহে পাইছিলে যে এইখন লিখি থৈ গ'ল। মায়ামৰাটো মৈয়া মৰা লিখিছে, কিবা মোৱা মাছ ধৰা মানুহ আছিলে হেনো অনিৰুদ্ধদেৱ, ডুম মানুহ, কৈৱৰ্ত মানুহ, মাছ ধৰা মানুহ আছিলে। তেওঁ হেনো সেইবোৰ মাছ ধৰি খাইছিলে। তাৰপিছত ভাগত চুৰ কৰি আনিলে, গোপাল আটাই খেদি দিলে, আমুকে খেদি দিলে, তেওঁ সেইখিনি ধৰ্ম কৰিছে, সেইবোৰ লিখিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এখন চলি আছে এতিয়া। এইখন এতিয়া আমাৰ মণিৰাম দেৱানে লিখা এখন। এতিয়া আপুনি ভাবি চাওকচোন,
আমাৰ ল'ৰা ছোৱালীবিলাকে আমাৰে ল'ৰা ছোৱালী ইয়াত বিশ্ববিদ্যালয়ত কলেজত পঢ়িছে, সিহঁতিতো সেইখনে পঢ়িছে, আমাৰ গুৰুজন সেইবুলি ভাবি আছে। তাৰপিছত আনহে নালাগে, আজি অলপ দিনৰ আগতে কিবা মীনাৰাম শইকীয়া বুলি যোৰহাটৰ এজনে শিৱসাগৰ এজনে আকৌ উল্টা পুল্টা লিখিলে। তাৰপিছত যোৰহাটৰ এজন ইঞ্জিনিয়াৰ কি ৰাভা, তেখেতে লিখিলে বহুত বেয়া হেৰি লিখিলে, ফেচবুকত লিখিছিলে। পাছত মই তেখেতক হেৰি কৰাৰ পিছত তেওঁ যেনিবা এইটো ক্ষমা খুজিলেওতো লিখিলে। তাৰপিছত এতিয়া আপুনি চাওক, উপেন ৰাভা হাকাচামা, ডক্টৰ উপেন ৰাভা হাকাচামা, তেখেত এজন আমাৰ বুদ্ধিজীৱী, তেখেত এইবাৰ অসম সাহিত্য সভাত প্ৰতিদ্বন্দ্বী কৰিছিল, হাৰিলে। সেইজন ব্যক্তিয়েও আমাৰ গুৰুজনৰ বিৰুদ্ধে ইমান বেয়াকে লিখিছে। আৰু বহুতে আমিতো এইটো সহ্য কৰি আছো বাৰু, কিন্তু আমাৰ উত্তৰ-পূব আমাৰ ল'ৰা ছোৱালীয়েতো এইবিলাক কি বুলি ভাবিব আমাক। সেইকাৰণে আমি এখন আজি গ্ৰন্থ উলিয়াইছো। এই গ্ৰন্থখনত আমি প্ৰতি উত্তৰহে দিছো, প্ৰত্যুক্তি অভিধানত চাব, প্ৰত্যুক্তি শব্দৰ অৰ্থ হল প্ৰতি উত্তৰ। আপুনি কোৱা কথাখিনি উত্তৰহে, আমি প্ৰতি আক্ৰমণ নহয়, আমি আক্ৰমণমূলক একো লিখা নাই। আপোনালোককো দিছে ন চাব, আমি আক্ৰমণমূলক হেৰি লিখা নাই, প্ৰতি উত্তৰহে। কাৰণ আৰু মই সেইসকলক আৰু অসমবাসী ৰাইজ, অসমীয়া ৰাইজক মই অনুৰোধ জনাব বিচাৰো, আমি অসমীয়া মাইনৰিটি হলো নায়েই। এতিয়া চেঞ্চাছ হলেতো আমাৰ শেষেই, মাটি বাৰী নাই, মুছলমানে লৈ শেষ কৰিলে। আজি চব শেষ আমাৰ। আজি অসমীয়া জাতি হিচাপে আমি য'ত এক হব লাগে, ধৰ্মটো বাদ দিয়কচোন। আমাৰ আদিগুৰু শংকৰদেৱে, আমি শংকৰদেৱকে মানোচোন, বাদ দিয়ক মাধৱদেৱ, গোপালদেৱ, অনিৰুদ্ধদেৱ। আজি শংকৰদেৱৰ ৰচিতই গোটেইখিনি, শংকৰ মাধৱ গোপাল, শংকৰৰ এইখিনিকে মাধৱদেৱ, গোপালদেৱ, অনিৰুদ্ধদেৱে একেখিনিয়ে শাস্ত্ৰত লিখা আছে, বেলেগ নাই নহয়। গতিকে সেইজনকে গুৰু মানুহ, কিন্তু আমি অসমীয়া জাতি এক হব লাগে, আমাৰ উদ্দেশ্য এইটোৱে। আজি আমি ইয়াত যিখন দেখিছো, আমি এইখন প্ৰযুক্তিত আমি এইটোৱে লিখিছো যে আমাৰ অসমীয়া জাতি এক হওক। ধৰ্মৰ নামতে বিপ্লৱ হল। ভাৰত স্বাধীনতা আগৰ পৰা যিমান বিপ্লৱ, ফৰাচী বিপ্লৱৰ পৰা আদি কৰি যিমান বিপ্লৱ, চব মায়া মৰা বিপ্লৱ ধৰ্মৰ কাৰণে হল। 12 লাখকৈ আমাৰ যি লোক মৰিলে, সেই সময়ত 12 লাখ মানে এতিয়া 12 কোটি। সেইখিনি কি মানুহ মৰিলে? আমাৰ অসমীয়া মানুহ মৰিলে ন, ধৰ্মৰ নামত মাৰিলে, যিয়ে নহওক মাৰিলেতো। গতিকে এনেকুৱা হব নালাগে, আকৌ ৰক্তাক্ত হব নালাগে, নিজৰ ভাতৃ ঘাটি হব নালাগে, ধৰ্মৰ নামত এনেকুৱা হব নালাগে। এইটো বাৰ্তা আপোনালোকৰ মাধ্যমৰ জৰিয়তে নিশ্চয় দিব বুলি অনুৰোধ জনাইছো। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, আমি সকলো যি ধৰ্ম পালন কৰে সেই ধৰ্মতে থাকক, আমি অসমীয়া জাতি এক হওঁ, এইটোকে মই আহ্বান কৰিলো। ধন্যবাদ।